পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বঙাইগাঁৱৰ সৃজনগান সমষ্টিত অগপ বিজেপিত ঘহনীয়া 40 গৰাকী অগপ আৰু বিজেপি কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছ দলত। সৃজনগাম ৰাজীৱ ভৱনত অনুষ্ঠিত এক সভাত অগপ আৰু বিজেপিৰ প্ৰায় 40 গৰাকী কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। সকলোকে ফুলাম গামোচাৰে দললৈ আদৰণি জনাই বিধায়ক আব্দুল বাতিন খণ্ডকাৰে। আজি বালাসৰ মাত্ৰাগোলা গাঁও পঞ্চায়ত আমাৰ একনিষ্ঠ কৰ্মীসকলৰ প্ৰচেষ্টা বুথ কমিটি, মণ্ডল কমিটি, ব্লক কমিটিৰ সকলো কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টা আৰু দুই এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মীৰ প্ৰচেষ্টাত আজি এক বৃহৎ সংখ্যক লোক মানে অগপ আৰু বিজেপি দলৰ পৰা কংগ্ৰেছ দললৈ যোগদান কৰিলে। আৰু বিশেষকৈ উল্লেখ কৰিব বিচাৰিছোঁ, এই লোকসকল আটাইকেইজন লোক মানে সংখ্যাগৰিষ্ঠ মানে মেজৰিটি কমিউনিটিৰ লোক, সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ লোক। গতিকে আমি তেওঁলোকক আদৰিবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ ইয়াত সংখ্যালঘু সংখ্যাগুৰু মানে সংখ্যাগুৰু সমাজৰ লোকো যে আমাৰ লগত আছে সেই কথা আজি প্ৰতীয়মান হ'ল। আৰু আমি সঁচাকৈ আনন্দিত হৈছোঁ যে আমি এই অঞ্চলত এতিয়া সকলোৱে মিলিজুলি সংখ্যালঘু সংখ্যাগুৰু সকলো লোক মিলিজুলি আমাৰ দলীয় কাৰ্যসূচী আগুৱাই লৈ যাম, উন্নয়নৰ কাৰ্যসূচী আগুৱাই লৈ যাম, সামাজিক দিশত আমি এক সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ সামৰ্থ্য হ'ম।